আজি আপোনাক এনেকুৱা এজোপা গছ দেখুৱাম যিজোপা গছৰ আয়ুস আপুনি শুনিলে আচৰিত হৈ যাব। মোৰ আশ্চৰ্যকৰ এজোপা গছ আজি আপোনালোকক দেখুৱাইছোঁ। এইজোপা আশ্চৰ্যকৰ গছ, বটগছ, যিজোপা গছ মাধৱদেৱে ৰুই থৈ গৈছিলে। গছজোপা ৰুই যোৱাৰ পৰা আজিলৈকে বহু বতাহ ধুমুহা আহিছে, কিন্তু গছকেইজোপা আজিও এইদৰে অগৌৰৱেৰে সেই যি ঐতিহ্য বহন কৰি আজিও আছে। আৰু এই কাষতে তেখেতে ঢেকীয়াখোৱা বৰনামঘৰ তেওঁ প্ৰতিষ্ঠা কৰিলে। ওচৰতে এজোপা বটবৃক্ষ তেওঁ ৰুই থৈ গৈছিল। এজোপা গছৰ আয়ুস বাৰু আপোনালোকে কিমান লাগে দেখিছে, হয়তো 100 বছৰ বা একেবাৰে খুব বেছি যদি দেখে আপুনি 200 বছৰ। কিন্তু আজি আপোনাক এনেকুৱা এজোপা গছ দেখুৱাম যিজোপা গছৰ আয়ুস আপুনি শুনিলে আচৰিত হৈ যাব। ঢেকীয়াখোৱা নামঘৰৰ চৌহদত আছোঁ আৰু ঢেকীয়াখোৱা নামঘৰৰ চৌহদৰ এই বৰগছজোপা যিজোপা গছ আপোনালোকে দেখিছে, এই গছজোপা মাধৱদেৱে ৰুই থৈ যোৱা, অৰ্থাৎ আজিৰ পৰা কেইবা দশক আগেয়ে মাধৱদেৱে এই স্থানতে এই বৰগছজোপা ৰুই থৈ গৈছিল আৰু আজিও এই বৰগছজোপা সগৌৰৱেৰে থিয় হৈ আছে। মই দেখুৱালে প্ৰথমে ইয়াত এখন চাইনবোৰ্ড লগাই থোৱা আছে, মহাপুৰুষ মাধৱদেৱে তাহানিতে, অৰ্থাৎ 1450 শকতে ইয়ালৈ আহোঁতে এয়া এই কাষতে তেখেতে এই ভাগ ঢেকীয়াখোৱা বৰনামঘৰ তেওঁ প্ৰতিষ্ঠা কৰিলে। ওচৰতে এজোপা বটবৃক্ষ তেওঁ ৰুই থৈ গৈছিল, বটগছ বুলি কোৱা হয়। মই এজন স্থানীয় লোক আছে, মই তেওঁৰ পৰাই জানিবলৈ চেষ্টা কৰিম। গছজোপা কিমান দিন পুৰণি? বহুত দিন পুৰণি পুৰণি আৰু মানে মাধৱদেৱে ৰোৱা যেতিয়া কিমান মানে পুৰা হেৰিকে পুৰণি হ'ব। একো নহয়নে? বতাহ চতাহ আহিলে আহিলে আৰু ভাঙে বাৰু, নভঙা নহয়। কিন্তু মানে মেইন গছডাল তেনেকৈ আছে। মেইন গছ কোনডাল? মেইন এইজোপাও এইজোপাও, এই দুইজোপা আপোনালোক একদম সৰুৰ পৰা দেখিছে ন? এইজোপা সৰুৰ পৰা দেখা, আমি আৰু যেতিয়াৰ পৰা ইয়াত হেৰি হৈছে আৰু তেতিয়াৰ পৰা দেখা আৰু গছজোপা। এতিয়া সচৰাচৰ বেলেগ গছবিলাকৰ আয়ুস ইমান দেখিছেনে আপুনি? মানে অন্যান্য গছবিলাকত ইমান আয়ুসটো নাথাকে, ইমান আয়ুস নাথাকে। 100 বছৰ 200 বছৰমান বা আহঁত গছ বা বটগছ জাতীয় গছবিলাক থাকে। হয় আহঁত গছবিলাক বাৰু অকণমান সময় থাকে, কিন্তু ইমান দিনটো একদম হেৰি নহয়নে বাৰু? কিবা অবিশ্বাস্য নহয়নে? হয়। বৰ আশ্চৰ্যকৰ এজোপা গছ আজি আপোনালোকক দেখুৱাইছোঁ। এইজোপা আশ্চৰ্যকৰ গছ, বটগছ, যিজোপা গছ মাধৱদেৱে ৰুই থৈ গৈছিলে। আৰু দেখুৱাইছোঁ এজোপা দুজোপা গছ আছে। গছজোপা ৰুই যোৱাৰ পৰা আজিলৈকে বহু বতাহ ধুমুহা আহিছে, কিন্তু গছকেইজোপা আজিও এইদৰে তেওঁলোক সগৌৰৱেৰে সেই যি ঐতিহ্য বহন কৰি আজিও আছে। আৰু সেয়া কাষতে আপুনি দেখিছে ঢেকীয়াখোৱা নামঘৰ। আৰু মাধৱদেৱে সেয়া 1450 শকতে আহি তেওঁ ইয়াত প্ৰতিষ্ঠা কৰিছিলে। আৰু বহুকেইটা বস্তু আছে। আৰু এটা মই ভাল বস্তু আপোনালোকক দেখুৱাম, এয়া। আৰু এই ভাগ মুহাতে আচলতে 1450 শকত গুৰু মাধৱদেৱক ভৰি ধুৱাইছিল। আৰু এই মুহাভাগ আজিও আপুনি চাব, এক ঐতিহ্য বহন কৰা মুহা, তুলসী গছৰ মুহা। এয়া মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিম। লিখা আছে, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মুঢ়াভাগ। যিহেতু তেওঁৰ সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে এহাল এই স্থানতে বৃদ্ধ দম্পতী আছিল, যি বৃদ্ধ দম্পতীদ্বয়ক নিশা এসাঁজ খুৱাইছিল। আৰু ঢেকীয়া শাকে, খুৱাবলৈ তেওঁলোকৰ হাতত একো নাছিলে, ঢেকীয়া শাকে এসাঁজ ভাত খুৱাইছিল। আৰু সেই ঢেকীয়া শাকে ভাত খুৱাওঁতে এপাহ ঢেকীয়া ফুলো পাইছিল। মই কিমান নিখুঁতভাৱে ক'ব পাৰিছোঁ সেইটো মই নাজানো বাৰু। ইয়াত থকা যি লোকপ্ৰবাদ, সেই লোকপ্ৰবাদ মতে মই আপোনালোকক কৈছোঁ। ভাত খোৱালে, তেওঁলোক গুৰুজনাক ভাত খোৱালে। আৰু গুৰুজনাক ভাত খোৱাৰ পাছতে সেইডোখৰতে এগছি বন্তি জ্বলাই গুৰুজনাই স্থাপন কৰি থৈ গ'ল ঢেকীয়াখোৱা নামঘৰ। ঢেকীয়াখোৱা নামঘৰ আজি অসমীয়া জাতিৰ, অসমীয়া সমাজ জীৱনৰ এটা পৰিচয়। যি দিনতো অসমৰ যদি যিসমূহ আধ্যাত্মিক স্থলৰ কথা কোৱা হয়, যিসমূহ একেবাৰে চৰ্চাত থকা আধ্যাত্মিক স্থলৰ কথা কোৱা হয়, তাৰ ভিতৰত এভাগ অন্যতম হৈছে ঢেকীয়াখোৱা বৰনামঘৰ, য'লে নেকি প্ৰত্যেক বছৰে বহু ইয়ালৈ ভক্ত আহে। আৰু ঢেকীয়াখোৱা বুলি ক'লে পৰ্যটনৰ উপৰিও অসমৰ বাহিৰতো এই যিভাগ আৰাধনাস্থলী, সেই আৰাধনাস্থলীভাগৰ এটা বিশেষ নাম আছে। দেশ বিদেশৰ পৰা মানুহে
বাটকুৰি বাই আহে ইয়ালৈ এভাগ ইয়াত এবাৰ দৰ্শন কৰিবলৈ, এবাৰ ঢেকীয়া ফুল পাহ চাবলৈ, এবাৰ এই বটগছজোপা চাবলৈ, এবাৰ সেই গুৰুজনাই লগাই থৈ যোৱা যিগছি চাকি, সেই চাকি গছি চাবৰ কাৰণে। গতিকে আশা কৰোঁ সদায় সেই চাকি গছি বা সদায় এই যি ঢেকীয়াখোৱা নামঘৰ যিটো গুণ গৰিমা, সেই গুণ গৰিমা সদায় অটুট থাকক, এনেকৈয়ে থাকক আৰু অনাদি অনন্ত কাললৈ সেই যিগছি চাকি, এই যিজোপা বটগছ, সেই বটগছজোপাও থিয় হৈ থাকক, সেই চাকি গছিও জ্বলি থাকক। আশা কৰিম সেই যি আমাৰ ঐতিহ্য বহন কৰে, সেই ঐতিহ্য যাতে অনাদি অনন্ত কাললৈকে বহন হৈ থাকে, তাৰেই কামনা কৰিম।